এই ওয়াকফ বিলৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যায় ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ লাখ মুছলমান যদি নিজৰ দেহ নিজৰ ৰক্ত দিব লগা হয় তথাপিও মুছলমানে পিছুহুকি নাহে। অসমৰ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী, গতিকে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ হৈছে মুছলমান বিদ্বেষী চৰকাৰ। RSৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ জন্মলগ্নৰ পৰাই মুছলিম বিৰোধী এখন চৰকাৰ। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ হৈছে মুছলমান বিদ্বেষী চৰকাৰ। RSৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ জন্মলগ্নৰ পৰাই মুছলিম বিৰোধী এখন চৰকাৰ। আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী, গতিকে এইখন ভাৰতবৰ্ষত কেৱল মাত্ৰ মুছলমানৰ বিৰুদ্ধে সংসদত ৰাজ্যসভাত কেনেকুৱা আইন পাছ কৰি মুছলমানক ধ্বংস কৰিব পৰা যায় সেই আইন তেওঁলোকে কৰি আছে। ৱাকফৰ মাটি হৈছে ভাৰতবৰ্ষৰ সেই অতীতৰ পৰাই মুছলমানৰ এটা পৈতৃক সম্পত্তি বুলি ক'লেও ভুল নহয়। গতিকে বিজেপি চৰকাৰে সম্পত্তিখিনি কব্জা কৰাৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে, এইটো আমাৰ আমছু অসমৰ সংগঠনেই নহয়, গোটেই ভাৰতবৰ্ষত জমিয়ত উলামা হিন্দৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষত গণতান্ত্ৰিক আন্দোলন হ'ব, সুপ্ৰিম কোৰ্টত যোৱা হ'ব। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যদি আমাৰ এই আন্দোলনৰ ভাষা যদি বুজি নাপায়, গোটেই ভাৰতবৰ্ষত যেনেকুৱা আপোনাৰ ভাৰত স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ লাখ লাখ মুছলমান শ্বহীদ হৈছিল, এই ওয়াকফ বিলৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যায় ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ লাখ মুছলমান যদি নিজৰ দেহ নিজৰ ৰক্ত দিব লগা হয় তথাপিও মুছলমানে পিছুহুকি নাহে। গতিকে নৰেন্দ্ৰ মোদীক এই মঞ্চৰ পৰাই সকিয়নি দিব বিচাৰিছোঁ, অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলেই নহয়, ভাৰতবৰ্ষত কোটি কোটি মুছলমানে একত্ৰিতভাৱে দিল্লীৰ মসনদ কঁপাই তুলিব। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱেও অহা 9 তাৰিখে আমি গুৱাহাটীত আমাৰ ধৰ্ণা কাৰ্যসূচী আছে, তাৰ পিছত আমি দিল্লীত কাৰ্যসূচী ঘোষণা কৰিম। আৰু ভাৰতবৰ্ষত এনেকুৱা এটা পৰ্যায় আমাৰ আন্দোলন যাব, ভাৰতবৰ্ষত যিমান মুছলমান সংগঠন আছে, সংখ্যালঘু সংগঠন আছে, প্ৰত্যেকটো সংগঠন আৰু অৰাজনৈতিক দলৰ লগত আমি একত্ৰিত হৈ দিল্লীৰ মসনদ কঁপাই তুলিবলৈ কুণ্ঠাবোধ নকৰিম।